জল পৰিবহণ সেৱাত নতুন সংযোজন গুৱাহাটী কলকাতাৰ মাজত চলিব নতুন কাৰ্গো কলকাতাৰ পৰা জলবাহক আঁচনিৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ অসমত নদী বাণিজ্যৰ প্ৰসাৰৰ বাবে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে কলকাতা আৰু গুৱাহাটীৰ মাজত আৰম্ভ হ'ল নতুন কাৰ্গো বা মালবাহী জাহাজৰ পৰিবহণ সেৱা পাণ্ডুস্থিত আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ এক বিশেষ অনুষ্ঠানত কলকাতাৰ পৰা পাটনা হৈ বাৰাণসী তথা কলকাতা আৰু পাণ্ডুৰ মাজত মালবাহী জাহাজৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিলে জলবাহক শীৰ্ষক এখন নতুন আঁচনিৰ প্ৰায় ৯৫ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা এই আঁচনিৰে গংগা নদীৰ ৰাষ্ট্ৰীয় জলপথ নং ১ ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ নং ২ আৰু বৰাক নদীৰ ৰাষ্ট্ৰীয় জলপথ নং ১৬ত মালবাহী জাহাজৰ পৰিবহণ সেৱা নিয়মীয়া কৰিব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জলপথ মন্ত্ৰালয়ে কলকাতাৰ পৰা আঁচনিখন শুভাৰম্ভ কৰি বিভাগীয় মন্ত্ৰী সোণোৱালে ক'লে জলবাহক আঁচনিয়ে গংগা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত আভ্যন্তৰীণ জলপথৰ সম্ভাৱনাক উজ্জীৱিত কৰিব River Ganga National Waterways 1, River Brahmaputra National Waterways 2, River Barak National Waterways 16 तीनों नदी के लिए ये जो आस व्यवस्था खड़ा की गई है इससे हमारे उत्तर प्रदेश बिहार झारखंड वेस्ट बंगाल और नॉर्थ ईस्ट के सारे 8 प्रदेश को बहुत बड़ा सारे प्रक्रिया में शामिल होने के लिए मौका मिला है सारे प्रदेश के लोग इस विषय को विशेष रूप से अध्ययन करे समझे और भाग ले কলকাতাৰ জেআৰ জেটিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰা দুখন ডাম্পাৰ্ছ অজয় আৰু দিখুৰ সৈতে MV ত্ৰিশুলে নিয়মীয়াভাৱে পাণ্ডু আৰু কলকাতাৰ মাজত যাতায়াত কৰিব সম্পূৰ্ণ যাত্ৰাত জাহাজ দুখনে সময় ল'ব প্ৰায় 18 দিন জনালে পাণ্ডুস্থিত আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণ বিষয়াই পাৰ্টিকুলাৰলি দুটা ডাঙৰ ডাঙৰ ভেছেল আৰু এখন টাগৰ সৈতে আমাৰ ইয়ালৈ আহিব যিখনৰ নাম হ'ল ত্ৰিশুল আৰু বিজয় আৰু দিখু বুলি দুখন বাৰ্জ সেইখনে পোচিং কৰি আহিব নিয়াৰ এবাউট 18 ডেজ মান সময় লাগিব আহোঁতে আপষ্ট্ৰীমত আহোঁতে আনহাতে দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি বাণিজ্য আৰু যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰা জলবাহক আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জল পৰিবহণ সেৱা কিয় গুৰুত্বপূৰ্ণ তাৰ ব্যাখ্যা আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই যিদৰে সামগ্ৰী পৰিবহণৰ ব্যয় হ্ৰাস কৰিব তেনেদৰেই পৰিৱেশৰ বাবেও অনুকূল हम सस्ते में एक जगह से दूसरी जगह तक सामान ले जाने का लाने का और भेजने का हम काम कर सकते हैं रोडवेज हो या रेलवेज हो इस दोनों मोड ऑफ ऑपरेशन ट्रांसपोर्टेशन में जो भी पर्यावरण में नुकसान होता है तो उसको घटाने के लिए कार्बन इमिशन घटाने के लिए जलमार्ग ही ऐसा एक व्यवस्था है जिससे हम अपने पर्यावरण को विशुद्ध रख सकते हैं हम सुरक्षित रख सकते हैं এই প্ৰসংগতি পূৰ্বৰ চৰকাৰসমূহে জলপথৰ সঠিক ব্যৱহাৰত গুৰুত্ব নিদিয়াত খেদ প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে जलमार्ग में जो शक्ति बसा हुआ है पिछली सरकार ने इन चीजों को ना अध्ययन किया था ना अनुसंधान किया था ना आविष्कार किया था ये सदियों से है इतना कुछ होते हुए भी हमने इसको सही उपयोग नहीं कर पाया উল্লেখযোগ্য যে কলকাতাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰাৰ পাছতেই প্ৰথমখন জাহাজ MV ত্ৰিশুলে 1500 টন চিমেণ্ট লৈ পাণ্ডু অভিমুখে ৰাওনা হৈছে গুৱাহাটীৰ পৰা হিৰুল হকৰ সৈতে নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত